সকলোকে লাগে মাথো চৰকাৰী চাকৰি পিছে চাকৰি পায়ো যেন মনৰ দুখ আকৌ একাংশৰ মনৰ দুখ এই কাৰণেই যে নিজৰ গাঁও অথবা নিজৰ অঞ্চলটো এৰি যোৱাৰ কিন্তু এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ বাবে এৰি যাব নালাগে নিজ গাঁও নিজ অঞ্চল ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰে পৰা চৰকাৰী চাকৰিৰ নিযুক্তিকৰণৰ ক্ষেত্ৰত কিছু সাল সলনি কৰা হৈছে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়াৰে পৰা আপোনাৰ যোগ্যতা অনুসৰি আপুনি নিজ গাঁও অথবা নিজ অঞ্চলতে লাভ কৰিব চৰকাৰী চাকৰি কেৱল এয়াই নহয় চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ বাবেও এই খবৰ আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীয়ে নিজ অঞ্চলৰ শিক্ষানুষ্ঠানতে লাভ কৰিব চাকৰি আপোনাৰ অঞ্চলৰ শিক্ষানুষ্ঠানত অন্য জিলাৰ প্ৰাৰ্থীয়ে নাপাব কোনো চাকৰি এলপি স্কুল এমই স্কুল আৰু হায়াৰ ছেকেণ্ডাৰী স্কুলত নিজ গাঁওখনৰ পৰাই দিয়া হ'ব চৰকাৰী চাকৰি এফালে দেশত বলবৎ হ'ল কা বলবৎ হোৱাৰ বাবেই চাৰিওকাষে যেন প্ৰতিবাদ কিন্তু এই প্ৰতিবাদৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে ইখনৰ পিছত সিখনকৈ আঁচনি আগবঢ়াইছে ইটোৰ পিছত সিটোকৈ সুবিধা এফালে যদি কা আন্দোলন আনফালে আকৌ ৰাজ্যবাসীৰ বাবে ভাল খবৰ এতিয়াৰে পৰা আপুনি যোগ্যতা অনুসৰিয়ে আপুনি নিজৰ স্থানতে বা নিজৰ অঞ্চলতে লাভ কৰিব চৰকাৰী চাকৰি যেটো চৰকাৰী চাকৰিৰ বাবে প্ৰত্যেকগৰাকী চাকৰি প্ৰত্যাশীয়ে কৰি থাকে হাহাকাৰ চাকৰি পোৱাৰ পিছত আকৌ চিন্তা আহে নিযুক্তিকৰণৰ ক্ষেত্ৰত কোন ঠাইত দিয়া হ'ব নিযুক্তি যেটো নিজ গাঁও বা নিজ অঞ্চলটো এৰি যাবলৈ কাৰোৰে মন নাথাকে তাৰ বাবে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে ডাঙৰ সিদ্ধান্তৰ কথা এতিয়াৰে পৰা কোনো প্ৰাৰ্থীয়ে চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰিব নালাগে আৰু চৰকাৰী চাকৰিৰ নিযুক্তিকৰণৰ স্থানৰ বাবে হাহাকাৰ কৰিব নালাগে নিজ গাঁও বা নিজ অঞ্চল এৰি যাব নালাগে কোনো প্ৰাৰ্থীয়ে যোগ্যতা অনুসৰিয়ে লাভ কৰিব নিজ নিজ গাঁও নিজ নিজ অঞ্চলত সেই চাকৰি শিক্ষা বিভাগৰ ক্ষেত্ৰত এই আমূল পৰিৱৰ্তন আনিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী প্ৰাৰ্থীৰ বাবে ভাল খবৰ আগবঢ়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ গাঁৱত থকা এলপি স্কুল বা এমই স্কুল অথবা হায়াৰ ছেকেণ্ডাৰী স্কুলত নিজ গাঁওখনৰ পৰাই আপুনি লাভ কৰিব চাকৰি সেই ঠাইত দিয়া নহ'ব অন্য জিলাৰ প্ৰাৰ্থী গতিকে আপোনাৰ নিজ ঠাইতে আপুনি লাভ কৰিব এটা বিশেষ চৰকাৰী চাকৰি তাৰ বাবে চিন্তা কিহৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে পুনৰ আগবঢ়ালে শিক্ষাৰ্থীৰ বাবে এই ভাল খবৰ এতিয়া মাথো বিজ্ঞাপন অনুসৰি আপুনি পৰীক্ষা দিয়ক তাৰ পিছতেই লাভ কৰক চৰকাৰী চাকৰি আৰু লাভ কৰক নিজ গাঁও নিজ অঞ্চলটো একেবাৰে কাষৰ পৰা নিউজ ডেস্ক ৰিপৰ্ট নিউজ এইচ আছাম আমি ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা নতুন সিদ্ধান্ত লৈছো আপোনালোকে দেখা পায় যে আমাৰ ৰাজ্যৰ গাঁৱে ভূঞে শিক্ষানুষ্ঠানসমূহ আছে বিশেষকৈ কলেজ আছে এলপি স্কুল আছে এমই স্কুল আছে আৰু যেতিয়া আমি সেন্ট্ৰেলাইজ গ্ৰেড 4ৰ পৰীক্ষা পাতো তেতিয়ালে সাধাৰণতে আমাৰ গাঁৱত যিজন কৰ্মচাৰী হ'ব লাগে প্ৰাথমিক বিদ্যালয়খনত মাধ্যমিক বিদ্যালয়খনত বা হাইস্কুলখনত মেৰিটত কেতিয়াবা বেলেগ জিলাৰ পৰা ল'ৰা ছোৱালী গৈ পায় ফলত এটা হাৰ্ট বাৰ্নিং এটা হয় যুৱক যুৱতীসকলৰ মাজত সেইকাৰণে চৰকাৰে এটা সিদ্ধান্ত লৈছে যে এলপি স্কুল এমই স্কুল হায়াৰ ছেকেণ্ডাৰী স্কুল এই তিনিওটা লগত যিমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হ'ব সেইখিনি আমি এটা নীতি প্ৰণয়ন কৰিম যি নীতিৰ জৰিয়তে নিজৰ গাঁওখনৰ পৰাই ল'ব পাৰিব কিন্তু গাঁৱতো কাক ল'ব পাৰিব মেৰিটত ল'ব লাগিব এনেই ল'ব নোৱাৰে গাঁৱতো মেৰিটতে হ'ব কিন্তু আমি যেহেতু বহুত সময় দেখা পাওঁ যোগদান কৰিব নিদিয়ে মানুহৰ মাজত হাৰ্ট বাৰ্নিং হয় যে আমাৰ গাঁৱৰে এমই স্কুলখন নলবাৰী এমই স্কুল আৰু বৰপেটাৰ পৰা মানুহ আহিছে যোৰহাটৰ এমই স্কুল ডিব্ৰুগড়ৰ পৰা ল'ৰা আহিছে জয়েন কৰিব অলপ ল'ৰা ছোৱালীৰ মনত এটা হাৰ্ট বাৰ্নিং হোৱা আমি দেখা পাইছিলোঁ সেইকাৰণে আমি এটা সিদ্ধান্ত লৈছোঁ যে যিয়ে ল'ৰা ছোৱালী যি জাগাত স্কুলখন হ'ব যদি এলপি স্কুলখন হয় সেই ৰেভিনিউ ভিলেজৰ পৰা হ'ব হাই স্কুলখন যদি হয় সেই গাঁও পঞ্চায়তৰ পৰা হ'ব বা হায়াৰ ছেকেণ্ডাৰী স্কুল হ'লেও গাঁও পঞ্চায়তৰ পৰা হ'ব এইটো এলপিৰ পৰা হায়াৰ ছেকেণ্ডাৰী স্কুললৈকে হ'ব কলেজত আকৌ মেৰিট বেচিছতে হ'ব বা
আন চৰকাৰী পোষ্টবিলাকতো মেৰিট বেচিছত হ'ব, এইটো মেৰিট বেচিছত হ'ব, বাট ফ্ৰম ডেট ভিলেজ হ'ব বা ডেট পঞ্চায়ত হ'ব। এইটোৰ ফলত যিবিলাক মানুহৰ এতিয়া ধৰক অংগনবাদী কৰ্মী এগৰাকী সেই গাঁৱৰে হয়, মেৰিটেড হয়, কিন্তু সেই গাঁৱৰে হয়, সেইকাৰণে হাৰ্ড বাৰ্ণিংটো নাথাকে। আমি এইবাৰ এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এই ব্যৱস্থাটোৰ মাজেৰে হাৰ্ড বাৰ্ণিংটো একেবাৰে নোহোৱা হৈ যাব। গতিকে মই ভাবোঁ যে অন্তত ইয়াৰ ফালৰ পৰা অলপমান আমাৰ গাঁৱত যিটো এটা অলপ মন বেয়া হৈ থাকে, সেই বেয়াটো অন্তত অলপ হ'লেও ৰেক্টিফাই হ'ব। আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত? গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি। বদহজম, এচিডিটি, ফেটি লিভাৰ, পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি। ভিজিট কৰক গেষ্ট্ৰচিটি, গুৱাহাটী, হাতীগাঁও চাৰিআলি। যোগাযোগ নম্বৰ 7577999909।